হেল্ল' এভৰিৱান ৱেলকাম টু অপ্টিক এডুকেশ্যন মই ৰূপম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অপ্টিক এডুকেশ্যনলৈ আজি ডিছকাছ কৰিব ওলাইছোঁ ছাউণ্ড পলিউশ্যনৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ যিটো আপোনালোকৰ DLED যিটো আপোনালোকে প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে প্ৰিপেয়াৰ কৰি আছে তো তাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হ'ব তো ইয়াৰে আপোনালোকৰ এটা চিলেবাছ আছে যে জেনেৰেল ছায়েন্স এণ্ড EVS বুলি পেলাই তো তাতে এটা পৰ্শ্যন আছে ছাউণ্ড পলিউশ্যন বুলি পেলাই আজি তাৰ বিষয়ে আমি ডিছকাছ কৰিম চ' ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাব যাতে কোনো ডিটেইলছ আপুনি মিছ নকৰে যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে বা এতিয়ালৈকে যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে কোনো ধৰণৰ ইনফৰমেশ্যন আপডেট আপুনি মিছ নকৰে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো চাওক কি কৈছে যে ছাউণ্ড ইজ এ ফৰ্ম অফ তাৰমানে শব্দটো কেনেকুৱা ৰূপত থাকে ইয়াৰ অপশ্যনকেইটা হৈছে A waves B energy C current and D all of above ঠিক আছে তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ অপশ্যন এ ডেট ইজ ৱেভছ তাৰমানে শব্দ তৰংগ হিচাপে থাকে নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে ট্ৰিপিং অফ বাৰ্ড বাৰ্কিং অফ এ ডগ roaring of a lion are examples of sound made by things কি কৈছে যে tripping of bird মানে চৰাইৰ যিটো চিৰ শব্দ দেন barking of dog যিটো কুকুৰৰ যিটো শব্দ দেন roaring of a lion সিংহৰ যিটো গৰ্জন তো এইবিলাক কিহৰ সাউন্ড হয় ইয়াৰ অপচন কেইটা হৈছে A living B none of this C non living D both তো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন A that is living বিকজ কি হয় চাওক এতিয়া কৈছে যে ইয়াতে চৰাই চিৰ কৰি আছে আৰু কুকুৰে ভুকি আছে আৰু তাৰ লগতে কি কৈছে যে লায়নে গৰ্জি আছে তো তাৰ মানে কি হৈছে এই গোটেইখিনি বস্তু জীয়াই আছে সো সেইকাৰণে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে এ লিভিং নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে সাউন্ড মেড বাই নন লিভিং থিংছ তাৰ মানে অজীৱিত বস্তু যিবিলাক আছে সেইবিলাকে কেনে ধৰণৰ শব্দ কৰে তো ইয়াৰ অপশ্যন কেইটা চাওক যে এ হুইstling অফ এ প্ৰেছাৰ কুকাৰ বি whirring of a fan C tick-tock of a clock and option D all of the above okay all of above তো ইয়াৰে শুদ্ধ এনসাৰটো হৈছে all of above that is option D because ইয়াতে চাও কি কৈছে প্ৰেছাৰ কুকাৰ যেটো হুইসেল দিয়ে হেতু প্ৰেছাৰ কুকাৰটো কি হয় এটা জড় বস্তু হয় যেটো মানে লৰচৰ নকৰে বা একো নাই তেনেকুৱা সো এটো হৈছে নন লিভিং থিংস দেন wearing of a ফেনটো যে ঘূৰি আছে তাৰ এটা শব্দ হৈছে সো হেতু কি হয় এটা জড় বস্তু হয় বা অজীৱিত বস্তু দেন টিকটক অফ এ ক্লক তো ঘড়িটোৱে টিকটক কৰি আছে কিন্তু ঘড়িটো জিয়াই থাকা নাই সো হেতু হৈছে এটা নন লিভিং থিংস ওকে সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অল অফ এবভ নেক্সট কুৱেশ্যনটো কি হৈছে চাওক নয়েজ ইজ তাৰ মানে নয়েজটো কি হয় ঠিক আছে নয়েজ আৰু সাউন্ড যেটো হয় দুটা বস্তু ডিফাৰেন্ট হয় ওকে সাউন্ড যেটো হয় হেতু হৈছে মানে জেনাৰেলি যে আমি কথা কৈছো বা কিবা এটা আমাৰ আৱাজ হৈছে ওকে সো সেই বস্তুটো লাহে লাহে যেটো ভাইব্ৰেচন হৈ পেলাই যেটো ওয়েভ হৈ পেলাই যেটো তৰংগ হৈ পেলাই আমাৰ কাণত আহি পৰিছে হেতু হৈছে সাউন্ড ওকে কিন্তু নয়েজ যেটো হয় হেতু কি হয় হেতু হৈছে আনৱান্টেড সাউন্ড যিবিলাক মানে অদৰকাৰী সাউন্ড যিবিলাকৰ পৰা আমাৰ অশান্তি ফিল হয় সো তেনেকুৱা অতিৰিক্ত যিবিলাক মানে শব্দ আমাৰ কাণত আহি পেলাই পৰে আৰু আমি মানে ডিস্টার্ব হওঁ তো তাকে কি বুলি কয় হেতু হৈছে নয়েজ ওকে তো ইয়াৰ অপচন কেইটা হৈছে চাওক যে এ কি কৈছে এন আনৱান্টেড নয়েজ বি an irritant then C a source of stress D all of the above তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব D all of the above বিকজ নয়েজটো হৈছে এনেকুৱা মানে সাউন্ড যেটো মানে কি হয় মানে অতিৰিক্ত শব্দ যিবিলাক আহি থাকে ওকে এন ইৰিটেন্ট তাৰ পৰা কি হ'ব আমাৰ মানে ডিস্টাৰবেন্স ফিল হ'ব এ সোর্স অফ স্ট্ৰেছ তো তাৰ পৰা মানে কি হ'ব আমাৰ ডিফাৰেন্ট কাইন্ডৰ মানে যিবিলাক স্ট্ৰেছ আছে সেইবিলাক মানে আমি লবলে আৰম্ভ হ'ব মানে আমাৰ ভাল নালাগিব তো তেনে ধৰণৰ মানে কিছুমান প্ৰবলেমছ দেখা যায় ওকে সো হেতুৱে নয়েজ বুলি কোৱা হয় আপোনালোকে ভুল নকৰিব ইয়াতে যদি সাউন্ড থাকা হয় হেতু এনসাৰটো ডিফাৰেন্ট হ'ল হয় ওকে নেক্সট কুৱেশ্যনটো কি আছে চাওক যে সাউন্ড ইজ মেজাৰ্ড ইন তাৰ মানে শব্দটো কেনেকৈ জোখা হয় তো ইয়াৰ অপশ্যন কেইটা হৈছে এ হাৰ্টছ বি ডেসিবেল সি ppm ডি নান অফ দিস তো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি ডেসিবেল শব্দটো ডেসিবেলত জোখা হয় নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে দি লেভেল অফ সাউন্ড ডিউৰিং নৰ্মেল কনভাৰসেশ্যন ওকে তো ইয়াতে সুধিছে যে আমি যেতিয়া নৰ্মেল কনভাৰসেশ্যন কৰোঁ যেতিয়া আমি নৰ্মেলি কথা পাতো তো তেতিয়া মানে যেটো সাউন্ড লেভেলটো হয় হেতু কিমান হয় ওকে তো এৰে চাওক যে অপশ্যন কেইটা ডি বি এড দিছে সো যেতিয়া লেভেল অফ মানে সাউন্ডৰ যেটো লেভেল আছে ওকে তো হেতুৰ যদি আমি কথা আলোচনা কৰো তাৰ যদি মেজাৰমেন্টৰ কথা আলোচনা কৰো তেতিয়াহলে হেতু DBA ফৰমেটত লিখা হ'ব ওকে সো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি দ্যাট ইজ 60 ডেসিবেল A
নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে এলাউড নইজ লেভেল বাই WHO ইন ৰেচিডেঞ্চিয়েল এৰিয়া ইজ তাৰমানে ৰেচিডেঞ্চিয়েল এৰিয়া WHOৰ মতে তাত যিটো এলাউড নইজ লেভেলটো সেইটো কিমান হয় ইয়াৰ অপশ্যনকেইটা হৈছে A 25 ডেচিবেল B 50 ডেচিবেল C 75 ডেচিবেল আৰু D 100 ডেচিবেল তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন B দেট ইজ 50 ডেচিবেল নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে ৰিচাৰ্চ ছাজেষ্ট that noise pollution is the highest in dash income neighborhoods okay তো তাৰ মানে ইয়াতে এইটোৱে সুধিছে যে গৱেষণাৰ পৰা গম পোৱা গৈছে যে ডেশ ইনকাম থকা লোকসকলৰ তাত যিটো নইজ পলিউশ্যন সেইটো আটাইতকৈ বহুত বেছি পৰিমাণে দেখা পোৱা যায় তো ইয়াৰ অপশ্যন কেইটা হৈছে ল' এ ল' বি হৈছে আপোনাৰ মিডিয়াম চি হৈছে হায়াৰ এণ্ড ডি হৈছে অল অফ দি এবভ তো ইয়াতে শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ দেট ইজ ল' তাৰমানে ল' ইনকাম কৰা থকা মানে যিখিনি মানুহ আছে তেওঁলোকৰ ফালে মানে বহুত বেছি পৰিমাণে নইজ পলিউশ্যন হোৱা দেখা যায় সেইটো গৱেষণাৰ পৰা গম পোৱা গৈছে নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে নইজ পলিউশ্যন কেন কজ তাৰমানে নইজ পলিউশ্যন হ'লে কি হ'ব পাৰে তেওঁৰ অপশ্যনকেইটা হৈছে এ হাইপাৰ টেনশ্যন বি হেয়াৰিং লছ চি শ্লিপ ডিষ্টাৰবেঞ্চেছ আৰু ডি কৈছে কি অল অফ দি এবভ চ' ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি দেট ইজ অল অফ দি এবভ কিয়নো নইজ পলিউশ্যন হৈছে এনেকুৱা কিছুমান মানে আনৱান্টেড চাউণ্ড য'ৰ পৰা কি হ'ব পাৰে হাইপাৰ টেনশ্যন হ'ব পাৰে দেন হেয়াৰিং লছ হ'ব পাৰে যিটো মানে টেম্পৰাৰী হ'ব পাৰে বা সেইটো পাৰ্মানেণ্টো হ'ব পাৰে অ'কে দেন কৈছে যে শ্লিপ ডিষ্টাৰবেঞ্চেছ অবভিয়াছলি আহিব কাৰণ আপুনি যদি চবফালে যদি চাউণ্ড যদি আহি থাকে তেতিয়াহ'লে আপুনি ভালকৈ শুব নোৱাৰিব অ'কে চ' সেইকাৰণে কৈছে যে অপশ্যন ডি যিটো হৈছে সেইটোৱে হৈছে ইয়াৰ ৰাইট এনচাৰ দেট ইজ অল অফ দি এবভ নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে ৰোড ৱে নইজ কেন বি ৰিডিউচ বাই তাৰমানে ৰাস্তাৰ কাষৰ যিটো নইজ আছে অ'কে চ' সেইটো আমি কেনেকৈ কমাব পাৰোঁ তো ইয়াৰ অপশ্যনকেইটা চাওক কি কৈছে এ ইউজ অফ নইজ বেৰিয়াৰ্ছ দেন বি লিমিটেশ্যন অফ ভেহিকল স্পীড দেন চি অল্টাৰনেশ্যন অফ ৰোড ৱে ছাৰ্ফেচ ষ্ট্ৰাকচাৰ এণ্ড ডি অল অফ দি এবভ চ' কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে আমি জানিব লাগিব যিবিলাক নইজ বেৰিয়াৰ্ছ আছে সেইবিলাক কি হয় চ' নইজ বেৰিয়াৰ্ছ হৈছে এনেকুৱা কিছুমান মানে ৱাল বা এনেকুৱা কিছুমান মানে ষ্ট্ৰাকচাৰ যিবিলাক মানে ক্ৰিয়েট কৰা হৈছে কিহৰ কাৰণে নইজ পলিউশ্যনটো ৰিডিউচ কৰাৰ কাৰণে চ' যিবিলাক ঠাইত বহুত বেছি পৰিমাণে নইজ পলিউশ্যন হৈ থাকে অ'কে তো সেই তেনেকুৱা ঠাইবিলাকত মানে তো তাতে কিছুমান মানে চাউণ্ড প্ৰুফ ৱাল বা যিবিলাক আৰ্কিটেকচাৰ আছে সেইবিলাক মানে অলপ ডিফাৰেণ্ট টাইপৰ বনোৱা দেখা পোৱা গৈছে অ'কে চ' সেইবিলাক হৈছে নইজ বেৰিয়াৰ্ছ অ'কে দেন অপশ্যন বি যিটো কৈছে এইটো লিমিটেশ্যন অফ ভেহিকল স্পীড তাৰ মানে যিটো আমাৰ যান বাহন আছে তাৰ যদি আমি স্পীডটো যদি নিয়ন্ত্ৰণত ৰাখি পেলাই যদি চলাওঁ তেতিয়াহ'লে তাৰ যিটো চাউণ্ড হ'ব সেইটো অবভিয়াছলি মানে কম ওলাব চ' তেনেকৈ আমি যিটো ৰোডৱে নইজটো আছে সেইটো আমি ৰিডিউচ কৰিব পাৰোঁ দেন অপশ্যন চি যিটো হৈছে সেইটো হৈছে অল্টাৰনেশ্যন অফ ৰোডৱে ছাৰ্ফেচ ষ্ট্ৰাকচাৰ ডেট মিনছ মানে কি কৈছে যিটো ছাৰ্ফেচ ষ্ট্ৰাকচাৰ থাকে এনেকৈ ৰোডৰ ওপৰত যিটো ছাৰ্ফেচ ষ্ট্ৰাকচাৰ থাকে যিটো মানে খহটাও হয় কেতিয়াবা কিছুমান মানে স্মুথ হয় চ' জেনেৰেলি যদি স্মুথ থাকে তেতিয়াহ'লে মানে গাড়ীবিলাক চলোতে মানে সেইটো স্মুথলি গুচি যাব তাৰ পৰা ইমান বেছি আৱাজ নহ'ব চ' সেইকাৰণে কৈছে যে যিটো ৰাফ ছাৰ্ফেচ যিটো থাকে সেইটো যদি আমি অল্টাৰ্ট কৰি পেলাই যদি আমি বেলেগ কিবা যদি ব্যৱস্থা লওঁ তেতিয়াহ'লে নইজ পলিউশ্যন যিটো আছে সেইটো নিশ্চয় ৰিডিউচ হ'ব চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি দেট ইজ অল অফ দি এবভ নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে দি চাউণ্ড হুইচ আৰ প্লিজেণ্ট টু আৱাৰ ইয়াৰ্ছ আৰ কল্ড তাৰমানে এনেকুৱা শব্দ যিবিলাক আমাৰ কাণৰ কাৰণে ভাল তো ইয়াৰ অপশ্যন এ হৈছে নইজ যিটোতো হ'বই নোৱাৰে দেন অপশ্যন বি মিউজিকেল চাউণ্ড এইটো হ'ব পাৰে অপশ্যন চি ফ্ৰিকুৱেঞ্চিও নহ'ব কাৰণ ইয়াত উল্লেখ কৰা নাই যে ফ্ৰিকুৱেঞ্চি কিমানৰ পৰা কিমান অ'কে নেক্সট কৈছে যে ডি এম্প্লিটিউড এইটোও নহ'ব কাৰণ কি হয় যিটো এম্প্লিটিউডৰ লেভেল আছে সেইটো ইয়াত ইণ্ডিকেট কৰা নাই চ' অপশ্যন বি যিটো মিউজিকেল চাউণ্ড হৈছে সেইটোৱে হৈছে ইয়াৰ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে এ ছেফ লেভেল অফ নইজ ডিপেণ্ডছ অন তাৰমানে এটা মানে ছেফ লেভেল অ'কে ছেফ লেভেলৰ যিটো নইজ থাকে সেইটো কিহৰ ওপৰত ডিপেণ্ড হৈ থাকে অ'কে তো ইয়াৰে অপশ্যনকেইটা হৈছে এ লেভেল অফ নইজ এণ্ড এক্সপ'জাৰ টু নইজ অ'কে নেক্সট বি হৈছে এৰিয়া চি হৈছে পিচ এণ্ড ডি হৈছে ফ্ৰিকুৱেঞ্চি তো ইয়াৰে অপশ্যন বি চি ডি যিটো আছে সেইকেইটা হ'ব নোৱাৰে কাৰণ এৰিয়া পিচ আৰু ফ্ৰিকুৱেঞ্চিৰ ওপৰত সেইটো ডিপেণ্ড নকৰে যিটো মানে ছেফ লেভেল অফ নইজ আছে অ'কে সেইটো ডিপেণ্ড কৰিব যিটো অপশ্যন এ আছে লেভেল অফ নইজৰ লেভেল যিটো সেইটো কিমান আছে কম হৈছে নে বহুত বেছি হৈছে দেন এক্সপ'জাৰ টু নইজ এই যিটো নইজটো আহি আছে সেইটো কেনেকুৱাকৈ এক্সপ'জ হৈ আহিছে মানে বহুত বেছি পৰিমাণে আহিছে নে কমকৈ আহিছে চ' সেইটোৰ ওপৰত ডিপেণ্ড কৰে যিটো মানে ছেফটি আছে যিটো ছেফটি লেভেল আছে মানে নইজৰ যিটো ছেফটি লেভেল আছে সেইটো ডিপেণ্ড কৰিব অ'কে চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব দেট ইজ অপশ্যন এ লেভেল অফ নইজ এণ্ড এক্সপ'জাৰ টু নইজ
নেক্সট কুৱেশ্যনটো কি আছে চাওক যে দি লেভেল অফ নইজ ৰিকমেণ্ডেড ইন মষ্ট কাণ্ট্ৰিজ ইজ তাৰমানে যিবিলাক কাণ্ট্ৰি আছে অ'কে কাণ্ট্ৰিজবিলাকৰ ভিতৰতে মানে যিটো লেভেল আছে নইজ লেভেলটো সেইটো কিমানলৈকে ৰিকমেণ্ডেড কৰিছে তাৰ লেভেলটো কিমান হয় অ'কে চ' ইয়াৰে অপশ্যনকেইটা হৈছে চাওক যে অপশ্যন এ দেট ইজ 30 to 40 ডেচিবেল বি 95 to 100 decibel, then C 85 to 90 decibel আৰু option D that is 75 to 80 decibel. ইয়াৰ right answer টো হৈছে option C that is 85 to 90 decibel. সো আজি ডিসকাশন ইমানতে সামৰিছোঁ আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু যিখিনি কুৱেশ্যন শ্বেয়াৰ কৰা হৈছে নিশ্চয়কৈ আপোনালোকৰ বহুত হেল্প হ'ব আগলৈ সো ডিএলএড ৰিলেটেড যিখিনি ভিডিঅ'ছ আছে তাৰ লিংকখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু ইয়াৰ লগতে আমি এটা অলৰেডি প্লেলিষ্ট ক্ৰিয়েট কৰি থৈছোঁ তাতে গোটেইখিনি ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাব পাৰিব সো ইয়াৰ যিখিনি PDF আছে সেইটো আমি টেলিগ্ৰাম চেনেল যিটো আছে তাতে দি দিম তাতে আপোনালোকে গৈ পেলাই সেইটো ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে আমাৰ ফেচবুক গ্ৰুপ আৰু ইনষ্টাগ্ৰামতো আহিব পাৰে অপটিক এডুকেশ্যন বুলি চাৰ্চ কৰিব আপোনালোকে পাই যাব যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বিদায় লৈছোঁ লগ পাই আছোঁ এক নতুন ভিডিঅ'ত প্লিজ টেক কেয়াৰ অফ ইয়োৰছেল্ফ